মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকক যোৱা ক্লাছত গুৱাহাটীৰ বিষয়ে ক'লোঁ আৰু এতিয়া গুৱাহাটী কা সংক্ষিপ্ত ইতিহাস মই তোমালোকক আজিৰ ক্লাছত দিব বিচাৰিছোঁ। গুৱাহাটীৰ সংক্ষিপ্ত ইতিহাস মানে বুৰঞ্জী। মই অসমীয়াত তোমালোকক হিন্দীটো বুজাই দিম। কি আছে গুৱাহাটীত সেই বিষয়ে কোৱা হৈছে। চন 1853 মানে এইটো 53 মানে 53 বুলি কোৱা হয়, এনেই 53 বুলি কওঁ আমি। 18 ইংৰাজীতে কৈ দিম, তেতিয়া তোমালোকে ভালকৈ বুজি পাবা। 1853 गुवाहाटी को नगर का मर्यादा लाभ हुआ। 1671 आहूम और मुगलों के बीच सरायघाट की लड़ाई हुई थी। এইটো বহুত মানে জানিবলগীয়া, বহুত ইম্পৰ্টেণ্ট, গুৰুত্বপূৰ্ণ। 1671 চনত আহোম আৰু মোগলৰ মাজত শৰাইঘাট যুদ্ধ হৈছিল। 1694 1694 চনত आहूम राजा गदाधर सिंह के निर्देश पर ब्रह्मपुत्र के बीच में उमानंद मंदिर का निर्माण। 1694 চনত আহোম ৰজা গদাধৰ সিংহৰ নিৰ্দেশত ব্ৰহ্মপুত্ৰৰ মাজত উমানন্দ মন্দিৰ বনোৱা হৈছিল, নিৰ্মাণ কৰা হৈছিল। 1890 চনত গুৱাহাটী ৰেল ষ্টেচন का निर्माण হৈছিল। গুৱাহাটী ৰেল ষ্টেচন কেতিয়া নিৰ্মাণ হৈছিল? 1890 চনত। 1901 চনত কটন কলেজৰ স্থাপনা হৈছিল। 1940 চনত অসম ৰাজ্যিক সংগ্ৰহালয় কি স্থাপনা। অসম ৰাজ্যিক মিউজিয়াম যিটো, সেই মিউজিয়াম 1940 চনত গুৱাহাটীত স্থাপন হৈছিল। 1948 চনত গুৱাহাটী উচ্চ ন্যায়ালয় আৰু গুৱাহাটী বিশ্ববিদ্যালয় কি স্থাপনা। গুৱাহাটী বিশ্ববিদ্যালয় আৰু গুৱাহাটী উচ্চ ন্যায়ালয় 1948 চনত স্থাপন হৈছিল। 1960 চনত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় কি স্থাপনা। 1960 চনত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় মেডিকেল কলেজ স্থাপন হৈছিল। 1962 গুৱাহাটী ৰিফাইনাৰী নুনমাটি কি স্থাপনা। নুনমাটিত গুৱাহাটী ৰিফাইনাৰী 1962 চনত স্থাপন হৈছিল। 1973 1973 চনত शिलोंग से गुवाहाटी में राजधानी का स्थानांतरण। गुवाहाटी স্থানান্তৰণ, গুৱাহাটী মানে অসমৰ ৰাজধানী আছিলে শ্বিলঙত, তাৰপিছত শ্বিলঙৰ পৰা গুৱাহাটীলৈ অসমৰ ৰাজধানী স্থানান্তৰণ কৰা হৈছিল 1973 চনত। ভালকৈ মনত ৰাখিবা। 1961 চনত জ্যোতি চিত্ৰভৱন ফিল্ম ষ্টুডিঅ' কি স্থাপনা। ফিল্ম ষ্টুডিঅ' জ্যোতি চিত্ৰভৱন নামৰ ফিল্ম ষ্টুডিঅ' কেতিয়া স্থাপন হৈছিল? 1961 চনত। এইখিনি হ'ল এই সম্পূৰ্ণ মানে এইখিনি কোৱা হৈছে যে গুৱাহাটী কা সংক্ষিপ্ত ইতিহাস। এইটো গুৱাহাটীৰ সংক্ষিপ্ত ইতিহাস। আমি ভালকৈ বস্তুটো জানিব লাগে। তাৰপিছত তোমালোকক মই প্ৰশ্ন উত্তৰৰ বিষয়ে বেলেগ এটা ক্লাছত বুজাই দিম। ধন্যবাদ।